নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ জিকে মাৰাথন সিৰিজৰ এটা ভিডিঅ' লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো হকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ই-বুকখনত ৮০০০তকৈও অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই-বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰে। যদিহে আপুনি এই ই-বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেসক্ৰিপশনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে কৰি এই ই-বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ ডিআৰডিঅ এষ্টাব্লিছড? কিমান চনত ডিআৰডিঅ প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, 1958 চনত ডিআৰডিঅ প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, where is the headquarters of DRDO located? DRDOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, নতুন দিল্লীত DRDOৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, what is the full name of DRDO? DRDOৰ সম্পূৰ্ণ নামটো কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, ডিআৰডিঅ'ৰ সম্পূৰ্ণ নামটো হ'ল ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। নেক্সট কুৱেশ্যনটো দিয়া আছে, when is DRDO ডে চেলিব্ৰেটেড? ডিআৰডিঅ দিৱস কেতিয়া পালন কৰা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, প্ৰতি বছৰে 1 জানুৱাৰী তাৰিখটো ডিআৰডিঅ দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, which day was celebrated by DRDO on 11th May 2016? 2016 চনৰ 11 মে তাৰিখটো ডিআৰডিঅই কি দিৱস ৰূপে পালন কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, 2016 চনৰ 11 মে তাৰিখটো ডিআৰডিঅই নেশ্যনেল টেকনলজি ডে হিচাপে পালন কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, who had attended the G7 summit 2022 from India? ভাৰতৰ পৰা 2022 চনৰ G7 সন্মিলনত কোনে অংশগ্ৰহণ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, ভাৰতৰ পৰা 2022 চনৰ G7 সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, when was UPI introduced in India? ভাৰতত UPI কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, 2016 চনৰ 11 এপ্ৰিল তাৰিখে ভাৰতত UPI প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, what is the full name of UPI? UPIৰ সম্পূৰ্ণ নামটো কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, UPIৰ সম্পূৰ্ণ নামটো হ'ল ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ। নেক্সট কুৱেশ্যনটো দিয়া আছে, where is the World Bank headquarters located? বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, ৱাশ্বিংটন ডিচিত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, what is the name of the vitamin found in sunlight? সূৰ্যৰ ৰশ্মিৰ পৰা পোৱা ভিটামিন বিধৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, সূৰ্যৰ ৰশ্মিৰ পৰা পোৱা ভিটামিন বিধৰ নাম হ'ল ভিটামিন ডি। নেক্সট কুৱেশ্যনটো দিয়া আছে, who was the leader of the 1857 uprising in Assam? 1857 চনৰ বিদ্ৰোহৰ অসমত নেতা কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা আছিল মণিৰাম দেৱান। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ডিড সত্ৰীয়া ডান্স গেইন নেশ্যনেল ৰিকগনাইজেশ্যন? সত্ৰীয়া নৃত্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, 2000 চনৰ 15 নৱেম্বৰ তাৰিখে সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ এষ্টাব্লিছড?
গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত স্থাপন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 1970 চনৰ 25 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ওয়াজ দা ফাউন্ডাৰ অফ দা গুৱাহাটী টি অকচন চেণ্টাৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক আছিল ধৰ্মানন্দ দাস নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুইচ ইয়াৰ ওয়াজ দা টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট এষ্টাব্লিছড টকলাই চাহ গৱেষণাগাৰ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 1911 চনত টকলাই চাহ গৱেষণাগাৰ প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট টি ইণ্ডাষ্ট্ৰী ইন আসাম অসমৰ প্ৰথম চাহ উদ্যোগটোৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ প্ৰথম চাহ উদ্যোগটোৰ নাম হ'ল আসাম টি কোম্পানী নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ওয়াজ দা নেম অফ জাপানছ ফাৰ্ষ্ট আৰ্টিফিচিয়েল স্যাটেলাইট জাপানৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ জাপানৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম আছিল ওচুমি নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ প্লেচ ইজ ফেমাছ ফৰ দা মিষ্টেৰিয়াছ সুচাইড অফ বাৰ্ডছ কোনখন ঠাই চৰাইৰ ৰহস্যজনক আত্মহত্যাৰ বাবে বিখ্যাত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি জাতিংগা ঠাইখন চৰাইৰ ৰহস্যজনক আত্মহত্যাৰ বাবে বিখ্যাত নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ প্লেনেট ইজ কল্ড আৰ্থ টুইন কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি শুক্ৰ গ্ৰহটোক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ প্লেনেট ইন দা সোলাৰ সিস্টেম ডাজ নট হেভ এ স্যাটেলাইট সৌৰজগতৰ কোনটো গ্ৰহৰ উপগ্ৰহ নাই ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি সৌৰজগতৰ মুঠ দুটা গ্ৰহৰ উপগ্ৰহ নাই আৰু সেই গ্ৰহ দুটা হ'ল বুধ গ্ৰহ আৰু শুক্ৰ গ্ৰহ হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন ইণ্ডিয়া এট প্ৰেজেণ্ট ভাৰতত বৰ্তমান মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি ভাৰতত বৰ্তমান মুঠ 106খন ৰাষ্ট্ৰীয় উদ্যান আছে নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল হেমিছ ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি হ'ল 4400 বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ভাৰতৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান এই ৰাষ্ট্ৰীয় উদ্যানখনক পূৰ্বতে হেইলি ৰাষ্ট্ৰীয় উদ্যান নামেৰে জনা গৈছিল আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন 1936 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হাউ মেনি কোষ্টেল ষ্টেটছ আৰ দেয়াৰ ইন ইণ্ডিয়া ভাৰতত সমুদ্ৰ উপকূলত কিমানখন ৰাজ্য আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি ভাৰতৰ সমুদ্ৰ উপকূলত মুঠ 9খন ৰাজ্য আছে আৰু এই ৰাজ্যকেইখন হ'ল ক্ৰমে গুজৰাট মহাৰাষ্ট্ৰ গোৱা কৰ্ণাটক কেৰালা তামিলনাডু অন্ধ্ৰপ্ৰদেশ উৰিষ্যা আৰু পশ্চিম বংগ নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ ইণ্ডিয়ান ষ্টেট হেজ দা লংগেষ্ট কোষ্টলাইন ভাৰতৰ কোনখন ৰাজ্যৰ সামুদ্ৰিক উপকূল আটাইতকৈ দীঘল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ গুজৰাট ৰাজ্যখনৰ সামুদ্ৰিক উপকূল আটাইতকৈ দীঘল আৰু এই উপকূলৰ মুঠ দৈৰ্ঘ্য হ'ল 1600 কিলোমিটাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ লেটিটিউড লাইন পাছেছ থ্ৰু ইণ্ডিয়া কোনডাল অক্ষাংশ ৰেখা ভাৰতৰ মাজেৰে পাৰ হৈ যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ তলত দিয়া থকা কৰ্কট ক্ৰান্তীয় ৰেখাডাল ভাৰতৰ মাজেৰে পাৰ হৈ যায়
নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছেছ থ্ৰু হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া কৰ্কট ক্ৰান্তি ৰেখাডাল ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি কৰ্কট ক্ৰান্তি ৰেখাডাল ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় আৰু এই 8খন ৰাজ্য হ'ল গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড পশ্চিমবংগ ত্ৰিপুৰা আৰু মিজোৰাম নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য বৰ্ডাৰ লাইন বিটুইন ইণ্ডিয়া এণ্ড চাইনা ভাৰত আৰু চীনৰ সীমান্ত গঠন কৰা ৰেখাডালৰ নাম কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰত আৰু চীনৰ মাজত সীমান্ত গঠন কৰা ৰেখাডালৰ নাম হ'ল মেকমোহন ৰেখা নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ষ্টেট অফ ইণ্ডিয়া বৰ্ডাৰ্ছ most of the states ভাৰতৰ কোনখন ৰাজ্যৰ সীমান্তই বেছিভাগ ৰাজ্যৰ সীমা স্পৰ্শ কৰে ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যখনৰ সীমান্তই বেছিভাগ ৰাজ্যৰ সীমা স্পৰ্শ কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ ডাজ উত্তৰ প্ৰদেশ শ্বেয়াৰ ইটছ বৰ্ডাৰ্ছ উইথ উত্তৰ প্ৰদেশে কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিজৰ সীমা ভাগ কৰে ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি উত্তৰ প্ৰদেশে মুঠ 9খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিজৰ সীমা ভাগ কৰে ইয়াৰে 8খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে ৰাজস্থান হাৰিয়ানা হিমাচল প্ৰদেশ দিল্লী হ'ল এখন কেন্দ্ৰীয় শাসিত অঞ্চল উত্তৰাখণ্ড বিহাৰ মধ্যপ্ৰদেশ ঝাৰখণ্ড আৰু ছত্তীশগড় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইজ দ্য অনলি ষ্টেট ইন ইণ্ডিয়া লোকেটেড অন দ্য চালচেট আইলেণ্ড চালচেট দ্বীপত অৱস্থিত ভাৰতৰ একমাত্ৰ ৰাজ্য কোনখন ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ চালচেট দ্বীপত অৱস্থিত ভাৰতৰ একমাত্ৰ ৰাজ্যখন হ'ল মহাৰাষ্ট্ৰ নেক্সট কুৱেশ্যনটো দিয়া আছে where is the headquarters of the eastern command of the Indian Air Force located ভাৰতীয় বায়ু সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতীয় বায়ু সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয় মেঘালয়ৰ শ্বিলঙত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে which place in India is called Scotland to the east ভাৰতৰ কোনখন ঠাইক পূবৰ স্কটলেণ্ড বুলি কোৱা হয় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ মেঘালয়ৰ ৰাজধানী শ্বিলঙক পূবৰ স্কটলেণ্ড বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে where is the National Dairy Research Institute located ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান হাৰিয়ানাৰ কৰ্ণালত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে when is Indian Air Force Day celebrated ভাৰতীয় বায়ু সেনা দিৱস কেতিয়া উদযাপন কৰা হয় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ প্ৰতি বছৰে 8 অক্টোবৰ তাৰিখটো ভাৰতীয় বায়ু সেনা দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে তেলেংগানা ষ্টেট হেজ বিন সেপাৰেটেড ফ্ৰম হুইচ ষ্টেট তেলেংগানা ৰাজ্যখন কোনখন ৰাজ্যৰ পৰা পৃথক কৰি বনোৱা হৈছে ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি তেলেংগানা ৰাজ্যখন অন্ধ্ৰপ্ৰদেশ ৰাজ্যখনৰ পৰা পৃথক কৰি বনোৱা হৈছে নেক্সট কুৱেশ্যনটো দিয়া আছে where is the National Stock Exchange in India located ভাৰতৰ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে who was the first women ambassador of India ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত আছিল বিজয়লক্ষ্মী পণ্ডিত নেক্সট কুৱেশ্যনটো দিয়া আছে who was India's first female pilot ভাৰতৰ প্ৰথম মহিলা পাইলট কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতৰ প্ৰথম মহিলা পাইলট আছিল প্ৰেমা মাথুৰ নেক্সট কুৱেশ্যনটো দিয়া আছে who was the first women speaker of the Lok Sabha of India ভাৰতৰ প্ৰথম মহিলা লোকসভা অধ্যক্ষ কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ
ভাৰতৰ প্ৰথম মহিলা লোকসভা অধ্যক্ষ আছিল মীৰা কুমাৰ। হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট পিক ইন দ্য কাৰ্বি হিলছ? কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম হ'ল সিংহাসন। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ প্লেচ ইজ ন'ন এজ মানচেষ্টাৰ ইন আছাম? অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অসমৰ শুৱালকুছি ঠাইখনক অসমৰ মানচেষ্টাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ফৰেষ্ট হেজ যাদৱ পায়েং প্লেণ্ট এলোন? যাদৱ পায়েঙে এককভাৱে কোনখন অৰণ্য ৰোপণ কৰিছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। যাদৱ পায়েঙে এককভাৱে ৰোপণ কৰা অৰণ্যখনৰ নাম হ'ল মলাই অৰণ্য। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ৰিভাৰ ইজ ন'ন এজ কামেং ইন অৰুণাচল প্ৰদেশ? অৰুণাচল প্ৰদেশত কোনখন নৈক কামেং নামেৰে জনা যায়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। জীয়া ভৰলী নৈখনক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য টোটেল এৰিয়া অফ দ্য বৰাক ভেলী? বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। বৰাক উপত্যকাৰ মুঠ মাটিকালি হ'ল 6,922 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন ৱাজ দ্য আছাম একৰ্ড চাইন্ড? অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 1985 চনৰ 15 আগষ্ট তাৰিখে অসম চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এট দ্য টাইম অফ আছাম একৰ্ড? অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ৰিজনেল পলিটিকেল পাৰ্টি ৱাজ ফৰ্মড ইন আছাম আফটাৰ দ্য আছাম একৰ্ড? অসম চুক্তিৰ পিছত অসমত কোনটো আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসম চুক্তিৰ পিছত অসমত অসম গণ পৰিষদ অৰ্থাৎ AGP নামৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ সৃষ্টি হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, সিন্স হোৱেন ৱাজ বিহু ৰিকগনাইজড এজ দ্য নেশ্যনেল ফেষ্টিভেল অফ আছাম? বিহুক কেতিয়াৰ পৰা অসমৰ জাতীয় উৎসৱ হিচাপে স্বীকৃতি দিয়া হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 1952 চনৰ পৰা বিহুক অসমৰ জাতীয় উৎসৱ হিচাপে স্বীকৃতি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট চিনেমা হল ইন আছাম? অসমৰ প্ৰথমটো চিনেমা হলৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ প্ৰথমটো চিনেমা হলৰ নাম হ'ল জোনাকী চিত্ৰগৃহ আৰু এই চিনেমা হলটো তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য পাৰ্চন ফ্ৰম আছাম হু পাৰ্টিচিপেটেড ইন মহাত্মা গান্ধীজ দাণ্ডি মাৰ্চ ইন ভায়োলেশ্যন অফ লোন এক্ট? লোন আইন ভংগ কৰা মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমৰ ব্যক্তিজন কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। লোন আইন ভংগ কৰা মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমৰ ব্যক্তিজন আছিল লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট স্কুল ইনস্পেক্টৰ অফ আছাম? অসমৰ প্ৰথমজন স্কুল পৰিদৰ্শক কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসমৰ প্ৰথমজন স্কুল পৰিদৰ্শক আছিল উইলিয়াম ৰবিনছন। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন ইজ চুকাফা ডে চেলিব্ৰেটেড? চুকাফা দিৱস কেতিয়া পালন কৰা হয়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। প্ৰতি বছৰে 2 ডিচেম্বৰ তাৰিখটো চুকাফা দিৱস নাইবা অসম দিৱস ৰূপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ কল্ড এ ৰিভাৰাইন ডিষ্ট্ৰিক্ট? অসমৰ কোনখন জিলাক নদীদ্বীপ জিলা বুলি কোৱা হয়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ মাজুলী জিলাখনক নদীদ্বীপ জিলা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৰিচিভ দ্য আছাম ৰত্ন এৱাৰ্ড?
অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন আছিল ডক্টৰ ভূপেন হাজৰিকা নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৰিচিভ দ্য আসাম ৰত্ন এৱাৰ্ড ইন 2015 2015 চনত কোনে অসম ৰত্ন বঁটা লাভ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি বৈজ্ঞানিক ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামীয়ে 2015 চনত অসম ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফিল্ম বেছড অন দ্য লাইফ অফ কনকলতা বৰুৱা কনকলতা বৰুৱাৰ জীৱন ভিত্তিক চিনেমাখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ কনকলতা বৰুৱাৰ জীৱন ভিত্তিক চিনেমাখনৰ নাম হ'ল পূৰব কি আৱাজ নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফিল্ম বেছড অন দ্য লাইফ অফ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন ভিত্তিক চিনেমাখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন ভিত্তিক ছবিখনৰ নাম হ'ল সোণাৰ বৰণ পাখি নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ হেং ফৰ দ্য ট্ৰেইন এক্সিডেণ্ট ইন সৰুপথাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ বাবে কাক ফাঁচি দিয়া হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি কুশল কোঁৱৰক সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ বাবে ফাঁচি দিয়া হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট কমিউনিষ্ট লোকসভা স্পীকাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম সাম্যবাদী লোকসভা অধ্যক্ষ কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ প্ৰথম সাম্যবাদী লোকসভা অধ্যক্ষ আছিল সোমনাথ চেটাৰ্জী নেক্সট কোৱেশ্চনটো দিয়া আছে দ্য থমাছ কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট থমাছ কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ থমাছ কাপ বেডমিণ্টন খেলৰ সৈতে সম্পৰ্কিত নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ ক্ৰিকেটাৰ ইজ ন'ন এজ টাৰ্বানেটৰ কোনজন ক্ৰিকেট খেলুৱৈক টাৰ্বানেটৰ নামেৰে জনা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙক টাৰ্বানেটৰ নামেৰে জনা যায় আজিৰ ভিডিঅ'টোত এইখিনিয়ে প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই